এই ভিডিঅ'টো 10 এপ্ৰিলৰ ভিডিঅ' আছিল আৰু মই আপলোড কৰিম বুলি কৰিব পৰা নাছিলোঁ। সেই সময়ত স্কুলত যেনেদৰে বৰষুণ পৰিছিল আপোনালোকে দেখিলে আচৰিত মানিব আৰু মই নিজেই দেখি আচৰিত হৈছিলোঁ। আৰু বৰষুণৰ লগতে যথেষ্ট বতাহো দিছিলে। আমাৰ স্কুলত কেনেকুৱা পৰিৱেশ হৈছে আপোনালোকে চাওকচোন তাৰ পৰিৱেশটো। এতিয়া আপোনালোকে দেখিছে টিনৰ আছিলে আৰু মানে বাঁহৰ আছিলে স্কুলৰ ঘৰটো। একদম উৰাই নিও অৱস্থা হৈ গৈছিলে। আৰু বৰষুণ এনেদৰে পৰিছিলে ভাবিব নোৱাৰি, ইমান ডাঠ বৰষুণ পৰিছিলে আৰু কমেও 2 ঘণ্টামান বৰষুণ দিছে। একদম জাউৰিয়ে বৰষুণ আহিছে, বতাহ আহিছে। একদম টিনৰ ঘৰটো আমি আছোঁ, এইটো মই য'ত আছোঁ, য'ৰ পৰা ভিডিঅ' কৰি আছোঁ, এইটো মজবুতেই ঘৰ। কিন্তু যেনেকুৱা কঁপনি দিয়ে মানে ভয় লাগি যায় যে টিন একেবাৰে উৰুৱাই নিব নেকি। পাকাৰ ঘৰ আছিলে, কিন্তু যথেষ্ট আপোনালোকে ইয়াত পৰিৱেশটো দেখিছে, গছজোপা কেনেকুৱা ধৰণৰ মানে ভাঙি যাওঁ বা উৰুৱাই নিয়া অৱস্থা পৰিৱেশৰ সৃষ্টি হৈছিলে। আৰু মোৰ কাষতে বাইকখনো আছে আৰু দেখিছে গোটেই একদম বগা একদম মানে কুঁৱলীৰ যেনেকুৱা এটা ৰূপ তেনেকুৱা দৰেই হৈছে। আৰু মানে আটাইতকৈ মানে ভয়ানক আৰু প্ৰায় 2 ঘণ্টা বৰষুণ। তাৰপিছত যিহেতু মই কৈছোঁ এইটো 10 এপ্ৰিলৰ ভিডিঅ' আছিলে, এই বৰষুণ জাকৰ পিছত লেঠাৰীয়ে বৰষুণ তাৰ পিছৰ পৰা আৰম্ভ কৰিছিলে। সেই সময়তে বহুত ডাঙৰ এটা বানপানী হৈ গৈছিলে আৰু সেই বানপানীটোৱে একদম গোটেই অসম মানে বেছিভাগ জিলাই মানে বুৱাই নিছিলে। আপোনালোকে পৰিৱেশটো দেখিছে, আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিব। আৰু ভিডিঅ'টো ইমানেই আছিলে, মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিহেতু এনেকুৱা বৰষুণ দেখিছোঁ যদিও আগত, কিন্তু তেনেকৈ আবদ্ধ কৰিব পৰা নাছিলোঁ। কিন্তু এনেকুৱা জাউৰিয়ে বৰষুণ অহাটো খুব কম দেখিছিলোঁ, মানে খুব ভয়ানক। মানে নিজে পৰিৱেশটো নিজেই দেখিছিলোঁ। স্কুলৰ ছাত্ৰ ছাত্ৰী যাতে তেওঁলোকে বাহিৰলৈ নোলায় আৰু আমাৰ ষ্টাফবোৰে চোৱা চিতা কৰি আছিলোঁ। আপোনালোকে দেখিছে একদম যথেষ্ট বৰষুণ দিছিলে আৰু ভিডিঅ'টো ইমানেই আপোনালোকক দেখুৱালোঁ। ধন্যবাদ।